হাওড়াঘাটত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কাৰ্বি আংলং জিলাভিত্তিক প্ৰতিযোগিতা সম্পন্ন অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনস্থ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা পৰিৱেশ পৰিষদৰ সহযোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কাৰ্বি আংলং জিলা উদ্যোক্তা সমিতিৰ উদ্যোগত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে স্থানীয় হাওড়াঘাট ইংৰাজী মাধ্যমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাভিত্তিক বিজ্ঞানৰ আৰ্হি নিৰ্মাণ আকস্মিক বক্তৃতা চিত্ৰাংকন আৰু ধাৰণা প্ৰতিযোগিতা অনুষ্ঠিত হয় উল্লেখ্য যে জিলাখনৰ 7টা ব্লকৰ পৰা প্ৰায় 110 গৰাকী প্ৰতিযোগীয়ে উক্ত জিলাভিত্তিক বিভিন্ন প্ৰতিযোগিতাত সক্ৰিয় অংশগ্ৰহণ কৰে পুৱা প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে হাওড়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দেবেন্দ্ৰ শৰ্মাই উক্ত উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে হাওড়াঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল মহন্ত হাওড়াঘাট ইংৰাজী মাধ্যম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুক্তালাল দাস শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপা দেৱী খণ্ড সমন্বয় কনকেশ্বৰ বুঢ়া গোহাঁই হেমন্ত ফুকন ৰাজীৱ বৰুৱা ৰয়েলচন ফাংচন আদি বিচাৰক হিচাপে উপস্থিত থাকে ক্ৰমে কৃষ্ণ ৰাজবংশী অশ্বিনী নাৰ্জাৰী পুলিন শৰ্মা ডিম্বেশ্বৰ কলিতা পংকজ শইকীয়া সুনীতা সাৰংসা আৰু ব্ৰজেন্তি মুং উদ্বোধনী ভাষণত অধ্যক্ষ শৰ্মাদেৱে বিজ্ঞানৰ জনপ্ৰিয় কাৰণত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে প্ৰতিযোগিতাৰ অন্তত ফলাফল ঘোষণা আৰু বঁটা বিতৰণ সভা অনুষ্ঠিত হয় সভাত সভাপতিত্ব কৰে জিলা সমন্বয়ক ভৱানন্দ খাকলাৰিয়ে অনুষ্ঠানত আধৰে হাওড়াঘাট খণ্ডৰ সমন্বয়ক প্ৰবীণ নাথে বিজয়ী প্ৰতিযোগীসকলক একোখনকৈ মানপত্ৰ আৰু নগদ ধন আগবঢ়োৱা হয় উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰা 10 গৰাকীকৈ বিজয়ী প্ৰতিযোগীক ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰা হয় বিদ্যা আৰু পৰিৱেশ পৰিষদৰ উদ্যোগত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে স্থানীয় হাওড়াঘাট ইংলিছ মিডিয়াম হাইস্কুলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ কাৰ্বি আংলং জিলা ভিত্তিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ যায় এই প্ৰতিযোগিতাসমূহক কাৰ্বি আংলং জিলাৰ 7টা ব্লকৰ পৰা প্ৰায় 120 গৰাকী প্ৰতিযোগী এই বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে প্ৰতিযোগিতাসমূহৰ ভিতৰত আছিল বিজ্ঞান ভিত্তিক বিজ্ঞানৰ আৰ্হি নিৰ্মাণ আকস্মিক বক্তৃতা চিত্ৰাংকন প্ৰতিযোগিতা আৰু ধাৰণা প্ৰতিযোগিতা স্মৰ্তব্য যে এই প্ৰতিযোগিতাত ইতিমধ্যে কাৰ্বি আংলং জিলাৰ 7টা ব্লকৰ ভিতৰত লাংচমেপি ব্লক চামাইলাংচ ব্লক হাওড়াঘাট ব্লক ৰংবংগুই নীলি ব্লক আৰু লুম্বাজান ব্লকৰ পৰা প্ৰায় 120 গৰাকী ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ খণ্ড পৰ্যায়ৰ পৰা নিৰ্বাচিত হৈ আহি আজি জিলা ভিত্তিক যি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতাত তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰে আৰু ইয়াৰ লগতে আমাৰ খণ্ড সমন্বয়কসকলেও এই উক্ত আজি এই জিলা ভিত্তিক প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰি আজি এই প্ৰতিযোগিতা সাফল্যমণ্ডিত কৰি তোলা তেওঁলোকে যথেষ্ট অৰিহণা যোগায় আজিৰ এই প্ৰতিযোগিতাৰ শুভ উদ্বোধন হিচাপে উপস্থিত থাকে হাওড়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহোদয় লগতে স্থানীয় হাওড়াঘাট নগৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল কুমাৰ মহন্ত হাওড়াঘাট ইংলিছ মিডিয়াম হাইস্কুলৰ প্ৰধান শিক্ষক মুক্তালাল দাসে প্ৰমুখ্য কৰি বিভিন্ন গণ্যমান্য ব্যক্তি ইয়াত উপস্থিত থাকে হাওড়াঘাটৰ পৰা ধৰ্মেন্দ্ৰ খাকলাৰীৰ ৰিপৰ্ট DA 365